বাৰে অসমত হৈ থকা ধৰ্ষণ সহ্য কৰা নহ'ব অসমত হৈ থকা ধৰ্ষণ বাৰে বাৰে সহ্য কৰা নহ'ব ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ ধিঙৰ নাৰকীয় কাণ্ডৰ লগত জড়িত সকলক অতি সোনকালে ফাঁচি দিয়ক চাওক আজি আমি দেখা পাইছোঁ যে ধিঙত যি এটা অমানৱীয় কাণ্ড কৰিছে তিনিজন পাখণ্ডই সেই তিনিজন পাখণ্ডক আমি আমাৰ অফলীয়া অঞ্চলৰ ২ নং দীঘলী আৰু ভুলকাগুৰিৰ আজি কিছু সংখ্যক আমি যুৱক ওলাই আহি ইয়াৰ বিৰোধিতা কৰিছোঁ আৰু লগতে আমি ক'ব বিচাৰোঁ যে এই তিনিজনক অতি শীঘ্ৰে ৰাস্তাৰ মাজত ইহঁতক ফাঁচীৰ শাস্তি দিব লাগে আৰু এনেকুৱা শাস্তি দিব লাগে যে এই শাস্তিৰ পৰা অন্য কোনোবাই যদি এই ঘটনা এনেদৰে ঘটনা কৰা মনোভাৱ থাকে তো এই শাস্তিৰ পৰা সিহঁতে ভয় খাওক যে আৰু আমি এনেকুৱা ঘটনা নকৰোঁ বুলি সেয়ে আমি চৰকাৰৰ ওচৰত আমাৰ ফালৰ পৰা আমি দাবী জনাইছোঁ আৰু এই নামনি অসমৰ কিছু সংখ্যক লোকে বাৰে বাৰে এনেধৰণৰ কাণ্ডবোৰ কৰি থাকে এনেধৰণৰ কাণ্ড কৰাৰ বাবে আজি আমি মুছলিম সমাজ বহুত লজ্জিত হৈছোঁ এইসকল মানুহৰ বাবে আমি মুছলিম সমাজত এইখিনি কাম কৰাটো নিষেধ আছে কিন্তু এইসকল মানুহৰ বাবে আমি উজনি অসমৰ মানুহখিনি বাৰে বাৰে আমি কি হয় লাজ পাবলগীয়া হয় কাৰণ আমি উজনি অসমত আমি হিন্দু মুছলিম সকলো আমি একেলগে বসবাস কৰি আছোঁ আজি অত দিনৰ পৰা এখন শংকৰ আজানৰ দেশ হয় এইখন দেশত আমাৰ হিন্দু মুছলিমৰ মাজত কোনো বিভেদ নাই কিন্তু এইসকল মানুহৰ বাবে কি হয় আমি বাৰে বাৰে লাজ পাবলগীয়া হয় আৰু এইসকল মানুহ আমি আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি ক'ব বিচাৰোঁ যে এইসকল মানুহ ক'ব গ'লে ইছলাম ধৰ্মতে নাই কাৰণ এইসকলে যিখিনি কাম কৰি আছে এইখিনি কামৰ কাৰণে আমি বাৰে বাৰে আমাৰ মূৰ তল কৰিবলগীয়া হয় আমি এইটো সময়ত ভাবিব লাগে যে আমি আমাৰ ল'ৰা ছোৱালীক আমি কেনেকৈ শিক্ষা দিওঁ কেনেকৈ আগবাঢ়ি যাওঁ কেনেকৈ আমি সকলোৰে এখন ভাল অসম আমি গঢ়িব পাৰোঁ সোণৰ অসম গঢ়িব পাৰোঁ সেইটো কথা চিন্তা কৰিব লাগে কিন্তু এইটো সময়ত এই নামনি অসমৰ কিছু সংখ্যক লোকে কি কৰে ড্ৰাগছ জুৱা মদ এইবোৰৰ লগত জড়িত থাকে ভাং এইবোৰৰ লগত জড়িত থাকে আৰু এই বিভিন্ন ধৰণৰ বলৎকাৰ এইবোৰ কাম কৰে আৰু এইবোৰ কাম কৰি বাৰে বাৰে আমাৰ মূৰটো তল কৰি দিয়ে তো সেয়ে আমি এই মিডিয়াৰ জৰিয়তে চৰকাৰক আহ্বান জনাওঁ যে এই তিনিজন পাখণ্ডক অতি শীঘ্ৰে ফাঁচীৰ ব্যৱস্থা কৰিব লাগে আৰু এটা শাস্তিৰ এনেকুৱা এটা নিদৰ্শন দাঙি ধৰিব লাগে যাতে কোনেও যাতে এনেকুৱা কাণ্ড কৰাৰ আগত 10 বাৰ যাতে ভাবিবলগীয়া হয় ফাষ্টেকত বিচাৰ হ'ব লাগে খুব দ্ৰুতগতিত হ'ব লাগে আৰু দ্ৰুতগতিত হ'লে আমি গম পাওঁ যে তেখেতৰ কিবা এটা শাস্তি হৈছে তেনেকুৱা আগতো বহুত তেনেকৈ ঘটনা হৈ গ'ল এনেকুৱা এটা নিৰ্লজ্জ কাণ্ড এটা আমাৰো এতিয়া ছোৱালী আছে আমিও তাক চিন্তিত সেইটো কাৰণে মই কওঁ যে তেওঁলোক মৃত্যু দণ্ডই দিব লাগে বাৰে বাৰে সহ্য কৰা নহ'ব অসমত চলি থকা ধৰ্ষণ বাৰে বাৰে সহ্য কৰা নহ'ব ধিঙৰ নাৰকীয় কাণ্ডৰ লগত জড়িত সকলক অতি শীঘ্ৰে শাস্তি দিয়ক ধিঙৰ নাৰকীয় কাণ্ডৰ লগত জড়িত সকলক অতি শীঘ্ৰে শাস্তি দিয়ক জয় আই অসম জয় আই অসম